বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে পুনৰ হুলস্থুল হ'ব। যোৱাবাৰৰ নিচিনাকৈ এইবাৰো আমি একেটা ছাতিৰ তলতে থাকিম, সদায় নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাম। এই মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ। গোটেই পৃথিৱী পিছুৱাই গ'লেও মই নাযাওঁ, ছাত্ৰ সংগঠনবোৰ একেলগে থাকিব বুলি মোৰ বিশ্বাস, মন্তব্য কৰিছে এই ধৰণে জুবিনে। বানিমে বুলি ক'লে এতিয়া আকৌ হুলস্থুল হ'ব। আমিতো পিছুৱাই নাযাওঁ, আমি যিটো কথাত লাগি আছোঁ সেইটোতে আছোঁ সদায়। গোটেই পৃথিৱী বিচাৰি গ'লেও মই নাযাওঁ, মোৰ কথা হ'ল সেইটো। চ' আৰু আমাৰ বিভিন্ন দল সংগঠন যোৱাবাৰ দেখিছে সকলোৱে কেনেকৈ একেলগ হৈছিলে ইয়াত গোটেই এটা ছাতিৰ তলত। চ' আমি সেইধৰণে থাকিম, সেইধৰণে আগবাঢ়ি যাম আৰু কেবৰ বিৰোধিতা আমি সদায় কৰি থাকিম। কেইটামান দল তেওঁলোক আছে, সংগঠন যিবিলাক সংগঠন আমি মূলতঃ আমি ছাত্ৰ সংগঠনবিলাক একেলগ হৈছিলোঁ ইয়াত একেলগে। চ' মই নাভাবোঁ যে তেওঁলোক এতিয়াও বিভক্ত হৈ যাব কেতিয়াবা, আৰু একেলগে থকাটো বিচাৰোঁ, একেলগে থাকিব বুলি আমাৰ বিশ্বাস আছে। সমুজ্জ্বলতা আমি যদি দৰকাৰ হয় আকৌ আমি বহিম, আকৌ আমি আমাৰ প্ৰতিবাদ আকৌ আমি সাব্যস্ত কৰিম তীব্ৰ ভাষাৰে।